আছিলে আপুনি তাৰ পাছত জুবিন গাৰ্গক প্ৰথমে কেনেধৰণে পাইছিলে সমগ্ৰ গীতৰ ষ্টেজ প্ৰগ্ৰেম দিয়াক লৈ কেনেধৰণৰ আছিলে সমগ্ৰ কথাবোৰ বহুত পুৰণা এতিয়া অলপ অলপকৈ মানে মনত পৰিছে ধৰি লোৱা নষ্টালজিক এটা মমেণ্ট সি য'তে থাকক ভালে থাকক তেতিয়া আমি পঢ়ি আছিলোঁ JB কলেজত হোষ্টেলত থকাৰ সৌভাগ্য আছিলে মোৰ আমি পবিত্ৰ মাৰ্ঘেৰিটা খুব আমাৰ ঘনিষ্ঠ আছিল মই পিছৰ পৰ্যায়ত JB কলেজত মিউজিক ছেক্ৰেটাৰী আছিলোঁ সংগীতৰ লগত আমাৰ ঘৰখনৰো এটা হেৰি এটা আছিলে সেই সূত্ৰে হয়তো কোনোবা এটা সময়ত আৰু মোৰ গৌতম খুব মোৰ লগৰ বন্ধু আছিলে তাৰ কাজিন আছিলে আমি তাক গল্ডি বুলি মাতো জুবিনক সেই সূত্ৰে গৌতমহঁতৰ ঘৰখনৰ ফালৰ পৰাই তাৰ লগত ঘনিষ্ঠতাটো প্ৰথম বাঢ়িছিলে গৈ গৈ সি অলপ অফ ট্ৰেক মানুহ চ' গতিকে কি হয় JB কলেজত সি ক্লাছ কৰিবলৈ অহাটো এটা মানে চেলেঞ্জিং টাইপ হয় মানে ধৰি লওক সি আহিলে কাৰোবাৰ লগত কথা কুটি হ'ল বা তাৰমানে সি নিজৰ মতে থাকেতো গোটেই মানে সেইখিনি আৰু সংগীতৰ চৰ্চাবিলাক তাৰ অদ্ভুত ধৰণৰ আছিলে তো তেতিয়া আমি জানো মানে জুবিন গাৰ্গ যে কিবা এটা হ'ব তেতিয়াতো জুবিন গাৰ্গ নাছিলে গল্ডি কিবা এটা হ'বগৈ কাৰণ আমাক সুৰবোৰ শুনাই মাইলছ বুলি এটা বাংলাদেশৰ এটা গ্ৰুপ এটা আছিলে সেই তাৰ নেকেট সি হেৰিবোৰ ক'ৰ পৰা গোটাই মানে এইবোৰ ফিল্ম বা এনেকুৱা কি বুলি কয় এইটো ৰিলবিলাক সেইবোৰ প্ৰসেনজিৎ বুলি এটা যোৰহাটৰ বৰালি ল'ৰা এটা আছিলে প্ৰসেনজিতৰ ঘৰত ডাঙৰ এটা এনেকুৱা ছিষ্টেম আছিলে সেইটোতহে বাজে সেই গানবিলাক আৰু মোৰ মনত পৰিছে দাদু গৌতম তাহাঁতৰ চ' এনেকুৱা কৰি থাকিলে কিন্তু আমি মানে তাক গল্ডি মানে আমি ভাবিছিলোঁ প্লেটফৰ্মটো মানে তাক কেনেবাকৈ আপলিফ্ট কৰিব পৰা হ'লে বৰ ভাল আছিলে কিন্তু সি য'তে জাগে যায় অকণমান কিছুমান সেইখিনি সময়ত সামাজিক হেৰিবিলাকৰ লগত সি খাপ নাখায় চ' তাৰ কাৰণে অকণ বাধা আহি পৰে JB কলেজত প্ৰগ্ৰেমবিলাক যেতিয়া কৰা হৈছিলে মোৰ এতিয়াও মনত আছে জংকীয়ে গান গাইছে আৰু আমাৰ মিতালী ভট্টাচাৰ্যী বুংকুক প্ৰগ্ৰেম দিয়া হৈছে কিন্তু গল্ডিক মানে প্ৰগ্ৰেম দিবৰ কাৰণে মানে দিগদাৰ গোটেই ছিনিয়ৰ ল'ৰাবিলাক বা ধৰি লোৱা সেইখিনি সময়ত যিবিলাক মানুহ আছিলে ইউনিয়নতে হওক বা বাহিৰতে হওক বা ষ্টুডেণ্ট হিচাপে হওক কিবা কাৰণত তাক বেয়া পায় আৰু সি কাৰণ বেলেগকৈ থাকে মানুহ এটা তো তাক প্ৰগ্ৰেম দিয়াটো মানে এটা চেলেঞ্জিং মানে কিন্তু জংকীয়ে দুটা গান গোৱাৰ পিছত বুংকুৱে গালে তেতিয়া সি হাৰমনিয়াম বজাইছে তাৰপিছত মই এনেকৈ ইচাৰা কৰিলোঁ ষ্টেজৰ পৰা তো সি এটা গান গাইছে কিন্তু ইমান হুলস্থুলীয়া পৰিৱেশ সেইখিনি সময়ত মানে গীত গাবলৈ দিয়া নাই মানে এই কোনে এনেকুৱা আৰু মই এতিয়া মোৰ সেইবোৰ মনত নাই আৰু অলপ অলপকৈ মনত আছে গ্ৰীণ ৰুমতো বহুত যথেষ্ট তেতিয়া আমাৰ মানে খুব মনত এটা হেৰি হৈছিল ইয়াক মানে আমি ইন দি মিন টাইম সি ডিব্ৰুগড়লৈ খুব যায় তেতিয়া ৰাবু লনি তেওঁলোকৰ লগত এটা টীম এটা বনাইছে মোৰ হোষ্টেলত এটা আহোঁতে যাওঁতে সি সদায় সোমায় ডিফুৰ পৰা যেতিয়া হেৰিয়াৰ লগত অকণমান কিবা কথা কটি হ'ল ডিফুৰ প্ৰগ্ৰেমত সোণোৱালৰ লগত আমাৰ জিতুল সোণোৱালৰ লগত সি কীবৰ্ড বজাইছিলে ঘূৰি অহাৰ দিনাখনি ৰাতি 4টা বজাত মোৰ হোষ্টেলৰ ৰুমত কীবৰ্ডখন ভৰাই থৈ গুচি গৈছে মানে এই তাৰপৰা গুচি আহিলে কিবা এটা হেৰিলে তাৰপাছত আমি ভাবিলোঁ যে নহয় পবিত্ৰ আছিলে পবিত্ৰৰ লগতো আমি তেতিয়া ভাবি নহয় কিবা এটা আমাৰ সোণাৰীখন খুব মানে আগৰ পৰাই কালচাৰেলি খুব ৰিচ মানুহখিনি খুব গান শুনি ভাল পায় মই মানে এটা বিশ্বাস আছিলে যে আমি কিবা এটা কৰিব পাৰিম চ' আমি তেতিয়া বহুত সৰু আমি হাই ছেকেণ্ডেৰীৰ পৰা জাষ্ট মানে তো আমাৰ সোণাৰীৰ 5-6জনমান ল'ৰা বিশেষকৈ পৰাণ জ্যোতি অভিজিত প্ৰণীত তাৰপিছত দিব্যজ্যোতি আৰু এটা এতিয়া তেওঁ নাই ৰাজু বৰকটকী আমিকেইটাই কি কৰিলোঁ এটা মানে কালচাৰেল ছ'চাইটি এটা মানে কালচাৰেল ক্লাব এটা বনালোঁ মানে হেৰি কৰি ফৰ্ম কৰি ডিচিশ্যন লৈ আমি ডিচিশ্যন ল'লোঁ যে আমি এটা পূৰা ৰিস্ক লওঁ এটা চেৰিটি শ্ব' টাইপত এটা ফাংচন এটা পাতোঁ জুবিনৰ তেতিয়া আমি টিকেট 30 টকা 20 টকা আৰু 50 টকাও আছিলে প্ৰায় 200-300মান টিকেট আমি ছপাইছোঁ কিন্তু আমাৰ টেকনিকেল প্ৰব্লেম এটা আহি গৈছিলে তেতিয়া ডিচিৰ পৰা যেতিয়া আমি পাৰ্মিশ্যন ল'ব গ'লোঁ ডিচিয়ে ক'লে আপোনালোকেতো এইটো চেৰিটেবল প্ৰগ্ৰেম কৰিব নোৱাৰে মানে কিছুমান লিমিটেশ্যন আছে আৰু সোণাৰী কলেজৰ অডিটৰিয়ামটো তেতিয়া প্ৰথম বনাইছিলে আৰু একদম নতুন গোন্ধ আছিলেই চবফালে তো তেতিয়া আমি কি কৰিলোঁ আমাৰ সোণাৰীৰে বহুত প্ৰসিদ্ধ মানে পুৰণা সমলয় গোষ্ঠীৰ 2জনমান দাদাক আমি ৰিকুৱেষ্ট কৰি দেৱদাহঁত আছিলে যে এনেকুৱা কথা
কিন্তু কোনেও জুবিনক নাজানে এতিয়া ক'ৰ পৰা বা আনিছ কি ছিংগাৰ আনিছ তেনেকুৱা এটা মানে ডাউটফুল এটা হেৰি এটা সীমান্ত কলিতাক আমি গান গাবলৈ নিছিলোঁ সি জুনিয়ৰ কিশোৰ গান গায় কিশোৰ কুমাৰ তো 8টা বজাৰ পৰা 8 বজালৈকে সীমান্ত কলিতাই গান গাব 8 বজাত জুবিন আহি পাব 8 বজাৰ পৰা তাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব সেইটো গোটেই প্লেনিং আছিলে আৰু প্ৰায় অডিটৰিয়ামটোত হয়তো কেপাচিটি কিমান মই আজিও নাজানো ফুল কেপাচিটি আছিলে কিন্তু মানে মানুহ আহিছে মানে যথেষ্ট কাৰণ আমি বহুত বেনাৰিং চেনাৰিং কৰিছিলোঁ জ্যোতিহঁতে বহুত কষ্ট কৰিছে পৰাণ জ্যোতি সোণাৰীত মানে গোটেই ৰিক্সাত মাইক লগাইও আমি মানে এনেকুৱাও কৰা হৈছিলে মানে খুব কম বাজেটৰ আমাৰ টোটেল 18,000 টকা বাজেট গোটেই ইভেণ্টটো মানে 18,000 মানে আজিৰ ডেটত মই ভাবিবই নোৱাৰোঁ কিমান টকা ঠিক আছে তো হ'ল আৰু তাৰপিছত কিন্তু কি হৈ গ'ল ইহঁতৰ গাড়ীখন নামৰূপত অকণমান এক্সিডেণ্ট হ'ল ৰাবু লনি দিগন্ত দা আছিলে ইহঁতক ডিব্ৰুগড়ৰ পৰা লৈ আহোঁতে তোমাৰ নামৰূপত অকণমান কিবা এটা এক্সিডেণ্ট হ'ল সেইকাৰণে আহি পোৱাত দেৰি হ'ল যিটো কাৰণে সোণাৰীত মানে এটা এনেকুৱা এটা পৰিৱেশ আৰু হিমান্তৰো সীমান্ত কলিতাৰো প্ৰগ্ৰেমটো খুব এটা হিট নহ'ল যদিও হেণ্ড চেঞ্চ খুব ভাল নিয়া গৈছিলে বাবাদাহঁত গৈছিলে এইবোৰ নাম আজিৰ ডেটত বহুত ওপৰ খাপৰ শিল্পী হিচাপে লোৱা যায় তেখেতসকলৰ কাম বহুত ভাল তো এটা সময়ত এনেকুৱা হৈছিলে মানে মই গ্ৰীণ ৰুমৰ পৰাও থাকিবলৈ জেগা নাই মানে কোনে আনিছে মানে কোনে পাতিছে প্ৰগ্ৰেমটো এনেকুৱা টাইপ এটা মানে কাৰণ আমি সৰুতো মানে তোমাৰ ধৰি লোৱা 11-12 ল'ৰা এটা কিমাননো মেচিয়ৰ্ড হ'ব আমি ইমান মেচিয়ৰিটি নাই ধৰি লওক ক'ৰবাততো ভুল কৰিছোঁৱে মানে প্ৰচিডাৰেল তো তথাপিও মই শেষৰখন কিন্তু মই পলাই দিলোঁ মই 10মান বজাৰ আগে মানে মই পলাই দিছোঁ তেতিয়া আহি সিহঁতি চাৰ্কিট হাউচ পাইছেহি মই খালি গল্ডিক কাণে কাণে কৈছোঁ যে তই ইয়াত এতিয়া নালাগে খোৱা চোৱা তাত চব ব্যৱস্থা কৰা হৈছে চাৰ্কিট হাউচৰ পৰা তাৰমানে ইয়ালৈ 1 কিলোমিটাৰমান দূৰ হয় তহঁতি সোনকালে গৈ প্ৰগ্ৰেমটো কৰ কাৰণ পাব্লিক পূৰা মই যাবও নোৱাৰোঁ মানে এতিয়া সেইবুলি কৈ মই ঘৰলৈ গুচি গ'লোঁ ৰাতি দেউতা কিমান মাননি দিয়া হৈছিল হা কি কৈছা জুবিনক কিমান মাননি দিয়া হৈছিলে কিমান মাননি মানুহে মানে আমি এনেই কথা পাতিছিলোঁ যে মানে 11,000 মান টকা টোটেল খৰচা হ'ব মানে গাড়ীখনত লাগিব তাৰপিছত হেণ্ডছ ৰাবু লনি সিহঁতি গোটেইবিলাকে নিজৰ ইনষ্ট্ৰুমেণ্ট লৈ মেলি যাব গতিকে আজিৰ ডেটৰ নিচিনা এই ইমান ডিফাইন নাছিলে হেণ্ডছৰ মাননিবিলাক কিন্তু তথাপি সিহঁতক মিলাই মেলি মোৰ মতে 6,000 মানহে গল্ডিয়ে পাইছে পইচা প্ৰথমটো প্ৰগ্ৰেমত জুবিন গাৰ্গে 6,000 টকাত কৰা মানে এনেই 11,000 আমাৰ অভাৰ হ'ল কিন্তু বাকীখিনিতো গাড়ী খৰচ হ'ল খোৱা বোৱা খৰচ অহা যোৱা এইবিলাক আছে ইভেন পবিত্ৰকো আমি এংকৰিং কৰিবৰ কাৰণে লৈ গৈছিলোঁ মানে পবিত্ৰ মোৰ লগত গৈছে কিন্তু ঘূৰি আহোঁতে জুবিনৰ লগত গুচি আহিলে পবিত্ৰলৈ খালি আমি পূৰাকৈ পইচা দিওঁ তাক মই কথা দিছিলোঁ 1,000 টকা দিয়াৰ কথা কিন্তু আমাৰ মানে অকণমান এইবিলাক খেলি মেলি হৈ মেলি তাক মাত্ৰ মোৰ মনত 300 বা 400 মোৰ একজেক্ট মনত নাই মানে কাৰণ সেইটো পৰাণে হেণ্ড অভাৰ কৰিছিলে পৰাণ বুলি মানে কেচিয়াৰ ৰাজু কটকী আৰু পৰাণ আছিলে কেচিয়াৰ তো গতিকে সিহঁতি দিলে কিন্তু 300 বা 400 খুব বেছি মানে মোৰ মনত আছে সেইটো কিন্তু মই ক'বলৈ মানে খুব মানে হেৰি এটা সময়ত যেতিয়া 10:30 মান বজাৰ পৰা যেতিয়া প্ৰগ্ৰেমটো অকণমান পিক আপ ল'লে সি এটাকে গানবোৰ গাবলৈ ধৰিলে মায়া বা অনামিকা গানবিলাক ৰাতি প্ৰায় 2 মান বজালৈকে আমাৰ সোণাৰীৰ যিমানবিলাক ইভেন এতিয়া মোৰ মনত নাই হয়তো বকুণ্ঠ গগৈ বৰ্তাও আহিছিলে সেই প্ৰগ্ৰেমটোলৈ বকুণ্ঠ গগৈ বৰ্তা কাৰণ তেখেতৰ ল'ৰা ছোৱালী সেইবিলাক ৰঞ্জিত দাহঁততো আছিলেই দেৱদা ধ্ৰুৱদা চবেই মানে জুবিনক এনেকৈ ষ্টেজত লৈ মাজত পূৰা গান চলিছে মানে এটা সময়ত মানে গোটেই সোণাৰী কলেজৰ ফিল্ডখন পূৰা ভৰ্তি মানুহ ৰাতিলৈ মানে হেৰিটো আৰু তেতিয়াৰ পৰা তাৰমানে জুবিনক আৰু জুবিন বুলি ক'লে আমাৰ সোণাৰীবাসী মানুহ বা আমাৰ শিৱসাগৰ সেইফালৰ যিমানখিনি মানুহ ক'ব নালাগে আৰু মানে যে এইটো এটা আপকামিং এটা ধ্ৰুৱতা আহি আছে এনেকুৱা টাইপ এটা মানে ভাবোঁ মানে দেই তেনেকুৱা তাৰপিছৰ পৰা বহুত আৰু তাৰ আছে এনেকুৱা ইভেণ্ট এইটো মানে খুব এটা আজি তোমালোকে সোধাৰ কাৰণে ক'লোঁ মানে এনেকুৱা জুবিন গাৰ্গক সেয়া মতাৰ কাৰণে বহুতে বেয়া পাইছিলে তাৰপিছত জুবিন গাৰ্গৰ গীত শুনি 2 বজালৈকে সকলো ব্যক্তি আছিলে হয় মানে প্ৰথম অৱস্থাততো আচলতে জুবিনে কি গাব বা এই চুলি তুলি দীঘল ল'ৰা এটা মানে ক্ষীণমিন এনেকুৱা কিন্তু তথাপিও মানুহৰ কিউৰিয়চিটি এটা আছিলে যে হেণ্ডছবোৰ খুব ভাল আছিলে ৰাবু লনি তেওঁলোকৰ মানে অকণমান সেই ইনষ্ট্ৰুমেণ্টবোৰ যে বজাই মেলি দিয়াৰ পিছত মানুহে গম পাইছে যে নাই কিবা এটা হ'ব চাউণ্ড ছিষ্টেমটো ভাল কিন্তু যেতিয়া জুবিনৰ গান মানে নিগৰিব ধৰিলে 2-3টা গান যোৱাৰ পিছত মানে সেইখন এখন বেলেগ এখন পৃথিৱীলৈ কনভাৰ্ট হৈ গ'ল আমি
যিমান কাৰণ এইটো চেৰিটি শ্ব' আছিলে, মানুহ লিমিটেড আছিলে, পিছত খুলি দিয়া গ'ল, চব খুলি দিয়া গ'ল। একদম আগফালে পিছফালে ইভেন গ্ৰীণ ৰুমৰ ফালৰ পৰাও ল'ৰা সোমাইছে, মানুহ সোমাইছে, সোণাৰী কলেজৰ ষ্টুডেণ্টবোৰ আছিলে গোটেই। মই মোৰ মেচিয়ৰিটিত তাৰমানে মই এতিয়া কাউণ্ট কৰিব নোৱাৰোঁ কিমান মানুহ আছিলে সেইখিনি সময়ত। তেতিয়া মানে কি আমি সৰু অলপ বহুত মানুহ দেখিছোঁ আৰু মুঠতে বহুত মানুহ। সেই জুবিন গাৰ্গ আজি আমাৰ মাজত নাই, যি জুবিন গাৰ্গক প্ৰথমটো ষ্টেজ প্ৰগ্ৰেম দিছিলে আপুনি একেলগে কলেজত পাইছিলে। যিজন জুবিন গাৰ্গে গীত গোৱাৰ বাবে বহুতে বেয়া পাইছিলে, গীত কিয় গাব দিলে, কিন্তু গোটেই সমগ্ৰ ঘটনাটো যেন এতিয়া অলপ হ'লেও সকলো যিসকল অনুৰাগী আছে ৰহস্য আৱতত সোমাই গৈছে, শেষৰটোত কি জনাব? মই ঠিক বেছি কণ্ট্ৰভাৰ্চিয়েল একো কথা নকওঁ। মই নিজেও বহুতখিনি মনটো বেয়া লাগি আছে। সি মানে অহা কথা আছিলে। মই যোৱা 30 বছৰ তাক ফিজিকেলি লগে পোৱা নাই, এনেই দেখোঁ এনেকৈ। সেই অলপ দিনৰ আগতে কিবা এটা ফোনত কথা হৈছিলে, সি মোৰ সৰু ল'ৰাটোৰ লগত কথা পাতি আমাৰ ঘৰলৈ অহা কথা আছিলে, কিন্তু তেতিয়া কিবা কিবি প্ৰগ্ৰেমত সি ক'ৰবাত গ'ল, সেইটো এটা দুখ থাকি গ'ল মানে এতিয়া মই তোমালোকে সুধিছা কাৰণে কথাখিনি ক'ব পাৰিছোঁ, নহ'লেতো এইখিনি মোৰ পেটৰ ভিতৰতে থাকিলেহেঁতেন। মানে কাকো ক'বলগীয়া বা জনাব পৰা এনেকুৱা মোৰ কাৰণে প্লেটফৰ্ম নাই তাৰমানে আজিৰ ডেটত। কাৰণ কেলৈ মই সেই সাংস্কৃতিক দিশটোত মানে বৰ বেছি ইনভল্ভ নহয় আজিৰ ডেটত। মই অলপ বেলেগ এটা, মোৰ প্ৰফেশ্যন বেলেগ, মই বেলেগ ফালে কাম কৰোঁ। কিন্তু তালৈ মানে তাকতো পাহৰিবতো নোৱাৰোৱে কেতিয়াও, সঁচা কথা ক'ব গ'লে। আৰু কিবা এটা নাই আৰু মুঠতে চবফালে নাই নিচিনাই লাগি আছে। যিজন মানুহক বহুত মানুহে বেয়া পাইছিলে আৰু সেইজন মানুহক আজি মৃত্যুৰ পাছত দেখিবলৈ পোৱা গৈছে, হাজাৰ হাজাৰ অনুৰাগী, লাখ লাখ অনুৰাগী ওলাই আহিছে। সেই সময়ত জুবিন গাৰ্গৰ কোন আছিলে, জুবিন গাৰ্গ সেই সময়ত বহু ব্যক্তিয়ে জনা নাছিলে, হয়তো কলেজৰ ষ্টুডেণ্টখিনিও জনা নাছিলে, ছাত্ৰ ছাত্ৰীসকলেও। সেই জুবিন গাৰ্গ অৱশেষত সকলোৱে প্ৰিয় হৈ পৰিছিল, প্ৰতিটো এলবামেই সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিলে। শেষৰটো আহ্বান মানে শেষৰটো কথা কি কয় অনুৰাগীসকলক কৈ, বা সকলোৱে যেন পাহৰিব পৰা নাই জুবিন গাৰ্গক? মই সকলোলৈ মোৰ এটাই হেৰি, আমি জুবিনকতো পাহৰিব নোৱাৰোঁ কোনেও, কিন্তু এই অনাগত মানে এই দিনকেইটাত আমি যাতে সকলোৱে অকণমান সংযম হওঁ, জুবিনৰ প্ৰতি ৰেচপেক্ট ৰাখিয়ে যাতে আমি যি কৰোঁ তাকে অকণমান ভালকৈ চেঞ্চিটিভ কিবা কথা যিখিনিয়ে আমাৰ অসমীয়া জাতিটোক হেৰি কৰিব পাৰে, তেনেকুৱাবিলাকৰ পৰা আমি অকণমান নিজকে অকণমান আঁতৰাই ৰখাটো ভাল। এইটোৱে আমি জুবিনৰ প্ৰতি আমাৰ